ৰাইজে বহুদিনৰ পৰাই কৰি আহিছে আৰু বহু আশা আজিৰ দিনটোতো কৰিছে যে এই মূলাগাভৰু মৈদাম হল বিশ্বনাথ সমষ্টিৰ মাটিত আছে। মাধুৰী আহতৰ তলৰ সেই বিহুতলীখন আছে নদুৱাৰ সমষ্টিৰ মাটিত। গতিকে আমি দুইজন বিধায়কে আমাৰ এই ঐতিহ্য যি গৌৰৱোজ্জ্বল ইতিহাস আছে ইয়াৰ এটা স্বীকৃতি আদায় কৰিবৰ কাৰণে, কাৰণ এই অঞ্চলৰ মানুহৰ সাহসিকতাৰ পৰিচয় 42-ৰ সেই 20 আগষ্টত মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্বীকৃতি দিছে। তাৰোপৰি সেই যে আমাৰ মূলাগাভৰুৰ যিটো বীৰত্ব, এই বীৰত্বৰ ইয়াতেই যে তেওঁ যুঁজ কেনেকৈ দিছিল, ইয়াতেই যে তেওঁ মৃত্যুক আঁকোৱালি ল'ব লগা হৈছিলে, গতিকে এই কথাবিলাক মানুহে তেনেকৈ মুখে মুখে বাগৰি আছিল, কিন্তু স্বীকৃতিটো আচলতে দিবৰ কাৰণে কোনো চৰকাৰৰ সদিচ্ছা নাছিলে। সংৰক্ষণৰ কাৰণে ইতিমধ্যে 40 লাখ টকা দিছে। আমাৰ টাই আহোম সংগঠনৰ ফালৰ পৰা যিটো আবেদন জনাইছিল আৰু ডিব্ৰুগড়ত বহু কথা তেওঁ লগত পাতিছে সংগঠনৰ ফালৰ পৰা। গতিকে সংৰক্ষণ কৰিবলৈ এটা ষ্টেপ দিলেই 40 লাখ টকা দিছে। গতিকে আজি আমি আশা কৰিম যে ইয়াক সুন্দৰকৈ সংৰক্ষিত কৰি পৰ্যটকৰ আকৰ্ষণৰ স্থলী হিচাপে নিৰ্মাণ কৰিবৰ কাৰণে নিশ্চয় তেওঁ ব্যৱস্থা গ্ৰহণ কৰিব।